বৰ্তমান মই অৱস্থিত আছোঁ দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ এক কৃষিপ্ৰধান ঠাই কুচনিমাৰা মানকাছাৰ ৰাজহৰ অন্তৰ্গত যে কুচনিমাৰাত আমি প্ৰথমতে আমাৰ ND24 দৰ্শক দেখুৱাম যে কেনেদৰে আচলতে কৃষকসকলে হাজাৰ হাজাৰ বিঘা এনেদৰে খেতি কৰিছে কাৰণ আচলতে কৃষকসকলে বৰ্তমান জিলা কৃষি বিভাগৰ ফালৰ পৰা কেনেধৰণৰ আচলতে সুবিধা লাভ কৰিছে তথা কেনেধৰণৰ পানী যোগান পাইছে নে আমি এই সন্দৰ্ভত কথা পাতিবলৈ আচলতে কৃষিপথত উপস্থিত হৈছোঁ আমাৰ তাত একাংশ কৃষক আছে বনাই তেখেতসকলে কথা পাতিবলৈ যত্ন কৰিম হয় দাদা কি নাম আছিল আপোনাৰ মোহাম্মদ আশৰাফ মিয়া ঠাইখনৰ নাম কি আছিলে এটা কুচনিমাৰা গাঁও আপুনি ইয়াত কি খেতি কৰিছে মটৰ আলু টমাটো বিভিন্ন খেতি আর কি কিমান বিঘা কৰিছে 5-6 বিঘা 500 বিঘা মানে চৰকাৰৰ ফালৰ পৰা কি সুবিধা কি পাইছে সুবিধা একো পোৱা নাই কোনো বীজ সাৰ পানী একো পোৱা নাই সাৰ পোৱা নাই একো পোৱা নাই সাৰ মানে দিছে নাই খেতিত দিছো মই বজাৰৰ পৰা কিনি আনিছো কি সাৰ দিছে সুপাৰ পটাছ DRP ইউৰিয়া গোটাইবিলাক সাৰ ইউৰিয়া বজাৰৰ পৰা কিমান কিনিছে ইউৰিয়া বাজাৰৰ পৰা আনিছো 600-700 টাকা 500 টাকা বেগ লয় 265 দিয়া রেট ইমান বেছি যে লয় উপায় নাই কৃষিক সার না পেলে তো উপায় নেই নেওয়াই লাগবে নাহলে সবজি ক্ষেত নষ্ট হয়ে যাব কোনো ধরনের প্রতিবাদ করব না বেশি প্রতিবাদ অফিসারক মই অনুরোধ জানাইছো এটার বিষয় যাতে যে সারের দাম কম লয় এটা অনুরোধ জানাইছো অফিসারক মই মানে সরকারের ফালৰ কোনো সুবিধা একো পোৱা নাই মানে হাৰৰ দামটো বেছি লৈ আছে হাৰৰ দাম বেছি লৈ আছে এই কাৰণে মই অনুৰোধ কৰি আবেদন জানালো হার কৰ পৰা ক্ৰয় কৰিছে বাজাৰৰ পৰা দোকানৰ পৰা দোকানত বাজাৰৰ পৰা দোকানৰ নামটো জানে নাম জানো মুকুলৰ ধান মুকুলৰ মানে হার এনে 265 টাকা রেট আছে লয় 700 800 600 যাতে যেরকম পায় এরকম নয় কয় সার নাই দাম বেশি হলে দেয় কম হলে তো নাই কয় সার এনে আপনার খেতি কেন কইছে এখন তো খেতি অল্প সার না হলে তো খেতি ভালো না হয় না অলপ বেয়া হয়ে গেছে সারের কারণে কিমান বছর ধরে খেতি করেছে আপনি মোর বয়স মনে করো 36 মিনিমাম 15 বছর থেকে সবজি আবাদ করে আছে মই মানে কিমান লাভ পায় লাভ বেশি হওয়া নাই মার্কেট রেট কম সবজির এই কারণে লাভ হওয়া নাই হয় আসলে আসলে যে স্থানীয় কৃষক কথা মন্তব্য কারণ সরকার জিলা কৃষি বিভাগের ফালৰ পৰা আসলে কোনো ধৰণৰ সাহায্য পোৱা নাই কারণ যে আসলে হার ক'ব লাগে ইউৰিয়া হার যে আসলে 200 প্রায় 65 টাকা দাম আছে কিন্তু বজাৰৰ পৰা আসলে প্রায় 600-700 টাকা করে লয় যার বাবে কৃষক ক'ব লাগিব যে আসলে বিমত পৰিছে কারণ কৃষি কৰিবলৈ হলে হাৰৰ প্ৰয়োজন কারণ হার ক্ৰয় কৰিব গ'লে আসলে পইচাৰ দৰকাৰ কারণ সরকারের ফালৰ পৰা কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই যাৰ বাবে কৃষকসকলে হাকৰ অৱস্থাত পৰিছে আৰু চৰকাৰক কাতৰ আহ্বান কৰিছে যাতে অনতি এই কৃষকসকলক আসলে এই সরকারি ফালৰ পৰা সাহায্য প্ৰদান কৰে আৰু আমাৰ প্ৰতিবেদনৰ পিছত জিলা প্ৰশাসনৰ ফালৰ পৰা তথা জিলা কৃষি বিভাগৰ ফালৰ পৰা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া লক্ষণীয় বিষয় এই মুহূৰ্তত মানকাছাৰৰ পৰা মকিবুৰ ৰহমান ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ